বলক শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ঠাইসমূহ একেলগে দৰ্শন কৰোঁ। নমস্কাৰ, মই মৌচুমী আৰু গ্ৰীষ্ম বন্ধৰ সুযোগ লৈ মই গৈছিলোঁ শিৱসাগৰ ফুৰিবলৈ। ৰাতিপুৱাৰ আহাৰ খায়তে প্ৰথমে আমি গ'লো শিৱদৌল। এটি সুন্দৰ যাত্ৰা শিৱদৌলৰ পৰা আৰম্ভ কৰি মনটো সঁচাকৈ বৰ ভাল লাগিল। ইয়াৰ পৰিৱেশটো যে কি মনোমোহা আৰু খুবেই বেছি শান্তিময়। তাৰ পিছত আমি গ'লো কাৰেংঘৰ চাবলৈ। কাৰেংঘৰ হৈছে আহোম ৰাজবংশৰ সময়ত নিৰ্মিত এটা ঐতিহাসিক অট্টালিকা। এই কাৰেংঘৰ বনোৱা হৈছিল আহোম ৰজাৰ বাসগৃহ হিচাপে তথা ৰাজকাৰ্য চলাবলৈ আৰু বাস কৰিবলৈ। তৰাইছ ইয়াতে আছিল আগৰ দিনৰ ৰজাবিলাকে। এতিয়া মই ৰাণীজনী আহিছোঁ, পিছে মোৰ ৰজাজন ক'ত? তাৰপিছত আমি গ'লো অসমৰ এক অতি গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যপূৰ্ণ চৰাইদেউ মৈদামলৈ। এই মৈদামবোৰত পুৰণি দিনৰ ৰজাৰ লগতে তেওঁৰ পত্নী, দাস-দাসী আৰু গুৰুসকলকো সমাধি দিয়া হৈছিল। ইয়াক ইণ্ডিয়াছ পিৰামিডছ বুলিও কোৱা হয়। আমাৰ কাৰণে গৌৰৱৰ কথা যে চৰাইদেউ মৈদামক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি দিয়া হৈছে। আৰু এটা কথা যে ইয়াত হেনো এজন পুৰুষ আৰু 4 গৰাকী মহিলাৰ লাওখলাও পোৱা গৈছে। শেষত আই লাভ চৰাইদেউ বুলি কৈ কুলফি এটা খাই আমি গ'লো অগ্নিনাভ মন্দিৰলৈ। তাত সেৱা জনাই ঈশ্বৰৰ আশীষ লোৱাৰ পিছত আমি আকৌ গ'লো দুপৰীয়াৰ এসাঁজ খাবলৈ। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত কিছু জিৰণি লৈ আকৌ আমি গ'লো তলাতল ঘৰ চাবলৈ। আপোনালোকে বাৰু জানেনে কাৰেংঘৰ আৰু তলাতল ঘৰ এই দুয়োটা ঐতিহাসিক স্থাপনাৰ মাজত এটা গুপ্ত সুৰংগ পথ আছে? অনুগ্ৰহ কৰি কমেণ্টত জনাব দেই। তলাতল ঘৰ চোৱাৰ পিছতে আমি গ'লো এখন ঐতিহাসিক দীঘল আৰু বিস্তৃত জলাশয় অৰ্থাৎ পুখুৰী, জয়সাগৰ পুখুৰী চাবলৈ। এই পুখুৰীটো 1703 খ্ৰীষ্টাব্দত আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহই খনন কৰাইছিল। ইয়ালৈ আহিলে আপোনাৰ মন প্ৰাণ জোৰ পৰি যোৱাটো কিন্তু স্বাভাৱিক। তাৰ পিছতে আমি চালো জয়দৌল আৰু একেবাৰে শেষত আমি চালো ৰংঘৰ, যি হৈছে অসমৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু প্ৰসিদ্ধ স্থাপত্য। ই আহোম ৰজা স্বৰ্গদেউ প্ৰমত্তসিংহৰ ৰাজত্বকালত 1800 শতিকাৰ পূৰ্বভাগত নিৰ্মাণ কৰা হৈছিল। ৰংঘৰক ভাৰতৰ প্ৰথমখন এম্ফি থিয়েটাৰ বুলিও কোৱা হয়। গতিকে ৰাইজ খুব কম সময়ৰ ভিতৰত আটাইবিলাক বস্তু চালো। এতিয়া আমি ঘৰলৈ বুলি ৰাওনা হৈছো। খুব ভাল লাগিল এই যাত্ৰা, মোৰ জীৱনত সদায় মনত থাকিব। শিৱসাগৰখন খুব ধুনীয়া ঠাই, ইয়াৰ মানুহবিলাকো খুবেই বেছি মৰমীয়াল। মাত্ৰ এটা কথাই জনাব বিচাৰো, ৰাইজ বেয়া নাপাব যে শিৱসাগৰখন পৰ্যটনস্থলী হিচাপত ইয়াৰ ৰাস্তা ঘাটবোৰ বৰ বেছি সুচল নহয়। বাৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আন্তৰিক ধন্যবাদ। এনেকৈ মৰম দি যাব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আহিছো দেই।